हेलो स्टूडेंट्स, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া ব্যাকৰণৰ মোষ্ট ইম্পৰ্টেণ্ট এটা টপিক হৈছে ৰচনা। আজি ৰচনাৰ টপিকটো হ'ব অসমৰ বানপানী। কাৰণ তোমালোকে শুনিছাই যে অসমৰ বহুতো ডিষ্ট্ৰিক্টত বহুত বেছি বানপানী হৈ আছে। সেইকাৰণে আমাৰ মেট্ৰিক পৰীক্ষাত বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বানপানীৰ বিষয়ে তোমালোকৰ ৰচনাটো আহিবলৈ বহুত চান্স বেছি আছে। সেইকাৰণে তোমালোকৰ মাজত মই অসমৰ বানপানীৰ ৰচনাটো লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে এই চেনেলটোত ক্লাছ 10ৰ সকলোবিলাক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন তোমালোকে পাই যাবা। কমন কুৱেশ্যনছ পাবা, কুৱেশ্যন আনচাৰ পাবা। মানে ক্লাছ 10ৰ যিকোনো বিষয়ৰ টপিক তোমালোকে IKK লাৰ্ণ নামৰ চেনেলত তোমালোকে পাই যাবা। সেইকাৰণে তোমালোকে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰম্ভণি। অসম এখন নদীমাতৃক দেশ। নদ নদীৰ সংখ্যা যি দেশত বেছি সেই দেশক নদীমাতৃক দেশ বোলে। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদ। ই দীঘলে প্ৰায় 2880 কিলোমিটাৰ। অসমৰ মাজেৰে প্ৰায় 920 কিলোমিটাৰ প্ৰবাহিত হৈছে। পৃথিৱীৰ বৃহৎ নদীবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰই আটাইতকৈ শেষৰ সৃষ্টি বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। সেই কাৰণেই ব্ৰহ্মপুত্ৰৰ গতিপথ এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই। গৰাখহনীয়া প্ৰবল হৈ আছে। ব্ৰহ্মপুত্ৰ নদী তিব্বত দেশত থকা মানস সৰোবৰ নামৰ হ্ৰদৰ পৰা উৎপত্তি হৈ অসমৰ সৌ মাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। বানপানী হোৱাৰ কাৰণ। ব্ৰহ্মপুত্ৰ দুয়োপাৰে অসংখ্য নদী উপনদী আছে। অসমৰ চাৰিওফালে থকা ওখ চাপৰ পৰ্বত পাহাৰৰ পৰা ওলাই অহা উপনদীবোৰ ব্ৰহ্মপুত্ৰত পৰিছে। বৰষুণৰ বতৰত বা বাৰিষা কালত উপনদীবোৰ পানীৰে উপচি পৰে। নদীবোৰৰ অধিক সংখ্যকৰ মথাউৰি নথকা বাবে আৰু মথাউৰি থকাবোৰো বিজ্ঞানসন্মত নোহোৱা বাবে অসমে বানপানীৰ হাত সাৰিব নোৱাৰে। উপনদীবোৰৰ পাৰ ভাগৰি নাইবা মথাউৰি ভাঙি পানী ওলাই আহি সমগ্ৰ দেশতে বানপানীৰ সৃষ্টি কৰে। বানপানীৰ ফলত হোৱা ক্ষতি। বানপানীৰ ফলত ৰাস্তা ঘাট, আলি পদূলি, ঘৰ দুৱাৰ, খেতি বাতি আদি ধ্বংস বা নষ্ট হোৱাৰ উপৰি মানুহকে আদি কৰি বহুতো জীৱ জন্তুৱে প্ৰাণ হেৰুৱাব লগা হয়। অসম এখন কৃষিপ্ৰধান দেশ। কিন্তু বানপানীয়ে প্ৰতি বছৰে খেতিয়কৰ খেতি বাতি নষ্ট কৰাৰ ফলত খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হয়। বানপানীয়ে নষ্ট কৰা খেতি বাতিবোৰৰ ভিতৰত ধান, মৰাপাট, কুঁহিয়াৰ আৰু বিবিধ শাক পাচলি আছে। প্ৰতি বছৰে বানপানীয়ে দুৰ্যোগ সৃষ্টি কৰি অহাৰ বাবে অসম অৰ্থনৈতিকভাৱে সদায় ক্ষতিগ্ৰস্ত হৈ আহিছে। খেতিয়কসকলে পৰিশ্ৰম অনুপাতে শস্য চপাবলৈ নাপায়। ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিব পাৰে। ব্ৰহ্মপুত্ৰ আৰু উপনদীবোৰৰ পানী নিয়ন্ত্ৰিত কৰিব পাৰিলেই অসমৰ বানপানীও নিয়ন্ত্ৰিত হ'ব। ব্ৰহ্মপুত্ৰ নদী অসমলৈ অৰ্থাৎ ভৈয়ামলৈ নমা ঠাইত বিজুলী উৎপাদন প্ৰকল্প স্থাপন কৰি বিজুলী শক্তি উৎপাদন আৰু বানপানী নিয়ন্ত্ৰণৰ দৰে আঁচনি গ্ৰহণ কৰি চৰকাৰে ৰাজ্যখনক বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰে। নিয়ন্ত্ৰণৰ উপায় বা প্ৰতিকাৰ। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় ময় অৱস্থা। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ উপায় নাই বুলি ক'লে কোনেও বিশ্বাস নকৰে।
চীনৰ হুৱাংহু নদীক নিয়ন্ত্ৰণ কৰিব পাৰিছে, যেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ বৰাককো নিয়ন্ত্ৰণ কৰিব পৰা যাব। এই কামবোৰৰ পৰিকল্পনা দক্ষ আৰু অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা কৰিব লাগিব। তাক ৰূপায়ণৰ বাবে প্ৰচুৰ অৰ্থও লাগিব। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য এই ক্ষেত্ৰত অপৰিহাৰ্য। ব্ৰহ্মপুত্ৰ আৰু উপনৈৰ গতি নিয়ন্ত্ৰণ কৰি জলবিদ্যুৎ উৎপন্ন কৰিব পাৰিলেও অসমৰ বহু উপকাৰ হ'ব। ভূমিস্খলন ৰোধৰ বাবে গছ-গছনি ৰোপণ উত্তম উপায়। সামৰণি। উপনদীসমূহৰ মথাউৰি নিৰাপদ দূৰত্বত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিলে মথাউৰি ভাঙি বানপানীৰ সৃষ্টি কৰিব নোৱাৰিব। মথাউৰিৰ কাষ শিলেৰে বন্ধাই গছ ৰুই মজবুত কৰিলে মথাউৰি ভাঙিব নোৱাৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী স্থায়ীভাৱে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিলে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাট মুকলি হ'ব বুলি আশা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং ভিডিঅ'।